डब्बे में डब्बा डब्बे में केक डब्बे में डब्बा डब्बे में केक हमारी शंकर सर लाखों में एक वाह 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 बढ़िया बढ़िया আৰু আজি আমি যাম আমচৈ মানে বছৰৰ শেষৰটো পিকনিক আমি আমচৈত আজি খাম আমি আমাৰ আজি স্কুলৰ পৰা জ্ঞানদিছ ইংলিছ একাডেমি শুৱালকুছি তো আমাৰ স্কুলৰ পৰা আজি আমি যাম আমচৈ আমাৰ ষ্টাফ গোটেই একদম পুৰা এই যাৱাৰ কাৰণে যায় নে বঢ়িয়া ভালে আছা একদম বঢ়িয়া পুৰণা পাটনাৰ তো কয় পুৰণা পাটনাৰ বঢ়িয়া আরে এতিয়া আমাৰ জাৰ্ণি আৰম্ভ আমচৈ মই আলগে কমাই নাপালো हम चित होते हैं देखिए सर अभी हम कुछ नहीं बता सकते हैं आपको हम डिस्प्रेशन में अभी हैं अभी कोची में है डिस्प्रेशन में है सर अभी कुछ नहीं बताइए नहीं कुछ नहीं আৰু এবাৰ ধুনীয়াকৈ গোটেইখিনি দেখুৱাই দিওঁ আমাৰ মানে ছাৰসকল ষ্টুডেণ্টসকল ধুনীয়া গোটেইখিনি দেখুৱাই দিওঁ ছাৰসকল আগত বহি আছে মানে আমাৰ বহুখিনি ষ্টুডেণ্ট যোৱা লাষ্ট শনিবাৰে গুচি গ'ল তো যিসকল বাকী থাকিল তো এইবাৰ এইটো শনিবাৰে ইহঁতে পুৰা ফূৰ্তি কৰি আছে পিছফালে বহুত ধুনীয়া ডেন্স চলি আছে আজি আমাৰ জাৰ্ণিটো হ'ব আমচৈ আৰু আমাৰ জুবিন ক্ষেত্ৰ ফাৰ্ষ্ট যাম আমি আমচৈ আৰু আমি ধুনীয়াকৈ জুবিন ক্ষেত্ৰ আমি ধুনীয়াকৈ চাই আহিম পুৰা বাছ একদম কপি আছে পুৰা ডেন্স একদম চলি আছে পুৰা আৰু এনেকৈ আমি আহি পাই গ'লোঁ আমাৰ আমচৈ পিকনিক স্পট ইয়াতে আমাৰ বাছ ৰখি গ'ল ষ্টুডেণ্টখিনি নুমি গ'ল ধুনীয়াকৈ সকলোখিনি নুমি গ'ল ইয়াৰ বাকী বহুতকেইটা মানে এইবিলাক বেলেগ বেলেগ ষ্টাফ এয়া মানে আহিছে পিকনিক খাবলৈ প্লেচটো এনে ধুনীয়া প্লেচটো বঢ়িয়া একদম চাৰিওফালে গছ প্ৰকৃতিক সৌন্দৰ্যৰ মাজত ধুনীয়াকৈ আহিব পাৰিব বাথৰুমৰ ব্যৱস্থা সকলোখিনি ইয়াতে ধুনীয়াকৈ আছে আমচৈ ইয়াতে নিজৰাও এটা আছে আৰু আমি এনেকৈ আমচৈ আহি পালোঁ গোটেইকেইটা আৰু একদম এইবিলাক গোটেই আমাৰ পাৰ্টিগিলা এইবিলাক গোটেই আছে আমাৰ ভাগৰ উঠি আছো পুৰা এই এটা লাজকুৰিয়া सर आपको नमस्कार गाइस नमस्कार মানে জ্ঞানদীপ ইংলিছ একাডেমি আৰু ইয়াতে এটা ধুনীয়া এটা নিজৰা এটা আছে নিজৰাটো চাবৰ বাবে অকণমান পাহাৰৰ ওপৰলৈকে উঠিব লাগিব কি ধুনীয়া এটা নিজৰা এটা চাওক কি মজা এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত ইহঁতে একদম ধুনীয়াকৈ ফটো উঠা ষ্টাৰ্ট কৰি দিছে একদম পুৰা চাওক নিজৰা বৈ আহিছে পানী আৰু এইফালে আমাৰ খানা একদম বনি আছে পুৰা একদম আৰু ইফালে খাৱা হবাৰে হৈছে আমাৰ খানা এইফালে হোৱাই নাই এই চব্জি হৈছে ভাত বহাই নাই ভাত চাউল ধুবই টান বহুত দেৰি হ'ব টাইম হ'লে টান টাইম কিমান হ'ল 2:24 এইগিলা গোটেই পাৰ্টনাৰগিলা খানা বনি আছে আমাৰ ফেভৰেট মোৰ একদম পুৰা দিলা ক্লাস 5 ৰ ইটো সত্যমা ফেভৰেট স্যার আৰু সেই কাৰণে আমি সারা কাৰণে এটা কাহৱাত বনাইছো डब्बे में डब्बा डब्बे में केक डब्बे में डब्बा डब्बे में केक हमारी शंकर सर लाखों में एक वाह 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 बढ़िया बढ़िया আৰু নগাঁও ডিষ্ট্ৰিক্টত থকা এই পিকনিক প্লেচটো আমচৈ যিটো পিকনিক প্লেচ আছে ইয়াতে আমাৰ শুৱালকুছিৰ পৰা 120 কিলোমিটাৰ মান হ'ব ইয়াতে মানে এটা এনেকুৱা ঘৰ এটাও আছে ধুনীয়া মানে বঢ়িয়াকৈ বনাইছে আৰু ইয়াতে যি কমিটি আছে তো ইয়াতে মানে বাথৰুমৰ ব্যৱস্থাও কৰিছে ধুনীয়া এনেকুৱা সৌন্দৰ্যও আছে ধুনীয়া একদম চাওক ইহঁতে উঠি ফটো উঠাৰ কাৰণে ব্যস্ত হৈ থাকিলে কিয়া বহুত নেকি
বহুত আছে আৰু এনেকৈ ভাত খবৰ হৈছে আৰু আমাৰ বনাই আছে ধুনীয়াকৈ আমি কৌশিক ভাই আৰু মই ই হ'ল ক্লাছ 9ত চলি তো এনেকৈ কৌশিক ভাই আৰু মই অলপ বজাৰখন ফুৰি আছোঁ এই যে আমাৰ কৌশিক ক্লাছ 9ৰ ই এতিয়াহে মোৰ সমান হৈছে যদি মই আপোনাক আজিৰ পৰা 4-5 বছৰ ইয়াৰ আগৰ এটা ভিডিঅ' দেখাওঁ চাওকচোন ই কেনেকুৱা আছিল লাইক কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰা নাই আৰু জলদি যাওক সাবস্ক্ৰাইব কৰা আৰু কাষৰ বেল আইকনটো দবাই দিয়ক আৰু কমেণ্টত জনাওক ভিডিঅ'টো কেনেকুৱা লাগিছে তো আজিৰ কাৰণে ধন্যবাদ বন্দেমাতৰম জয় হিন্দ আহি কেনে লাগিছে আম ছয় আহিছিল নে আগতে আপোনালোকে এই প্লেচটো ভিজিট কৰিব বঢ়িয়া হয় ৱেল একদম ৱেল মজা প্লেচ আৰু সেইখন হ'ল বজাৰ গোটেই একদম মানে বজাৰো বহি ইয়াতে পিকনিক প্লেচটোতে সেইগিলা আৰু এয়া হ'ল আমাৰ কৰণ ইও ক্লাছ 9ৰে এই গোটেই এইগিলা এই মানুহ আহিছে পিকনিক প্লেচটো ভাল কিন্তু গাইছ আপুনি ইয়াতে আহিবই আহিব গাইছ ইয়াতে ভিজিট কৰিব গাইছ যি চালিয়া জাগা আপোনালোকক কৈছোঁ আৰু মজা প্লেচটো ভাল লাগছে কথা বঢ়িয়া সিহঁতকেইটা কয় মই বোলে সিহঁতৰ ফেভৰেট টিচাৰ বোলে সেইকাৰণে কয় আগে খাই লৈ শেষ কৰিছে গোটেইকেইটাই মই বোলে ফেভৰেট টিচাৰ সিহঁতৰ নকৰা নিমিলাকে খাই লৈ মনে এই এক পাতিৰ খাৱা শেষ গিলা গোটেই এতিয়া আৰু এনেকৈ প্ৰথম পাৰ্টিটোক ধুনীয়াকৈ বিলাই মেলি দিলোঁ দি কিনে আমি প্ৰিন্সিপাল ছাৰ আৰু মই আৰু যিকেইজন আছিল আৰু বহা নাই তো আমি ধুনীয়াকৈ বহি গ'লোঁ আজি আইটেম বহুত মাছ মাংস কণী সকলো আছে কিন্তু মাছ মাংস কণী মই নাখাওঁ কাৰণ আজি শনিবাৰ আৰু এতিয়া আমি আমচৈৰ পৰা পিকনিক খাই আহি গ'লোঁ আৰু আহি কিনে এতিয়া আমি সোমাম জুবিন ক্ষেত্ৰত সোমাই এগৰাকী 8ৰ ছোৱালীয়ে লিখি আনিছে জয় জুবিন দা এতিয়া আমি সকলোখিনি ষ্টুডেণ্টকে ধুনীয়াকৈ লৈ গ'লোঁ মানে জুবিন ক্ষেত্ৰলৈ ধুনীয়াকৈ একদম ৰাস্তাৰ কাষতে হয় যি গতিকে তো আমি পিকনিক পৰা আহি কিনে আমি ইয়াতে জুবিন ক্ষেত্ৰত সোমাই গ'লোঁ এতিয়া সকলোখিনি কেনেকুৱা লাগছে ভাই জুবিন ক্ষেত্ৰত আহি বঢ়িয়া লাগছে একদম ছেকেণ্ড টাইমে বঢ়িয়া কেনে লাগছে তোমালোকৰ বঢ়িয়া একদম বঢ়িয়া এই কেই নম্বৰে প্ৰথম আৰু এতিয়া এই সোণাপুৰৰ এই জুবিন ক্ষেত্ৰত আহি কিনে মানে মনটো ভাল লগা বুলি ক'ম নে বেয়া লগা বুলি ক'ম একো মানে ক'ব নোৱাৰোঁ ভাল লগা বুলি এটা কাৰণে ক'ব পাৰোঁ যে জুবিন দাৰ ওচৰত যাওঁ মানে তেওঁক স্মৰণ কৰোঁ তো সেইবাবে অলপ ভাল লাগে কিন্তু বেয়া লাগি যায় আকৌ সেই 19 ছেপ্টেম্বৰৰ কথাবিলাক আকৌ মনত পৰিছে তো সেইবাবে মনটো আকৌ বেয়া লাগি যায় মানে ভালো লাগে জুবিন দাৰ ওচৰত যাব বাবে আৰু বেয়াও লাগে 19 ছেপ্টেম্বৰৰ কথাখিনি মনত পৰি কিনে এতিয়া চাব পাৰে এয়া মানে ৰাতি হৈছে যদিও মানুহৰ সমাগম ইয়াতে বহুতখিনি আছে চাওক বহুত আৰু সেই জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া এই কৰা হৈছিল মই জুম কৰি দেখুৱাই দিছোঁ আৰু মানুহটো দেখিছে বাৰু আপোনালোকে কিমানখিনি মানুহ সকলোৱে গামোচা দিছে জুবিন দাৰ ফটো দিছে ধুনীয়াকৈ মানুহ বহুতখিনি আছে ইয়াত চাওক জুবিন দাৰ ফটো বিভিন্ন ধৰণৰ ফটো ইয়াত মানে মনটো কি ক'ম ভালো লাগে বেয়াও লাগে দুটা আৰু একেবাৰে শেষত আমাৰ এই গোটেই গ্ৰুপটোৰ ফটোখিনি চাই লওক আমি কেইজনে গৈছিলোঁ মানে পিকনিক খাবলৈ আৰু জুবিনদাৰ সমাধি ক্ষেত্ৰত এখন ধুনীয়াকৈ গোটেইকেইজনে মিলি কিনে এখন আলোকচিত্ৰ এখন থাকি এইবিলাক হৈছে স্মৃতি থাকি গ'লে এইবিলাক আৰু এনেকৈ আমি আহি পালোঁ গোটেই জাৰ্ণি কমপ্লিট কৰি কিনে কেনেকুৱা লাগিল চবৰে জাৰ্ণি গোটেই কমপ্লিট আমচৈ আৰু জুবিন ক্ষেত্ৰ বাই বাই